মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি নিউক্লিয়াৰ চেপ্টাৰটো দুটা টপিক পঢ়িম এই টপিক দুটা মোস্ট ইম্পৰ্টেন্ট আৰু ইয়াৰ ওপৰত ডিপেন্ড কৰি তোমালোকক বিভিন্ন ধৰণৰ কোৱেশ্চন সোধা হ'ব সো এই টপিক কেটাৰ ভিতৰতে যিটা আমাৰ ইম্পৰ্টেন্ট টপিক আছে টপিকটো হৈছে কি সাইজ অফ দা নিউক্লিয়াছ আমি নিউক্লিয়াছ এটাৰ সাইজ কেনেদৰে ডিটাৰমাইন কৰিম সো এটমছ এটা আছে এই এটমছটোৰ ভিতৰত কি আছে নিউক্লিয়াছ এটা আছে এই নিউক্লিয়াছটোৰ সাইজটো আমি ডিটাৰমাইন কৰিব লাগে এই সাইজটো ডিটাৰমাইন কৰিবৰ কাৰণে আমি কি এক্সপেৰিমেন্ট ইউজ কৰিম স্ক্যাটাৰিং এক্সপেৰিমেন্ট ইউজ কৰিম যেটো এক্সপেৰিমেন্টত কিছুমান ফাৰ্স্ট ইলেক্ট্ৰন কিছুমান এনেকৈ আমি বম্বাৰ্ড কৰিম কিছুমান মেটাল প্লেটৰ ওপৰত ঠিক আছে আৰু এই ইলেক্ট্ৰন বিলাকৰ স্ক্যাটাৰিং হৈ যোৱাৰ যিবিলাক স্ক্যাটাৰিং ইয়াত পাম এই স্ক্যাটাৰিং বিলাকৰ ওপৰত ডিপেন্ড কৰি নিউক্লিয়াছটোৰ সাইজ আমি ডিটাৰমাইন কৰিব পাৰিম So nucleus size আমি কেনেদৰে ডিটাৰমাইন কৰিম by performing scattering experiment by throwing some first electron ঠিক আছে আমি কিছুমান এনেকৈ মেটাল প্লেট লম তাতে কি কৰিম ফাৰ্স্ট ইলেক্ট্ৰন কিছুমান থ্ৰো কৰাৰ লগে লগে এই ইলেক্ট্ৰন বিলাকৰ স্ক্যাটাৰিংৰ ওপৰত ডিপেন্ড কৰি আমি কি কৰিম নিউক্লিয়াছৰ সাইজটো ডিটাৰমাইন কৰিম ঠিক আছে সো এই স্ক্যাটাৰিং যেটো এক্সপেৰিমেন্ট কৰিলো হে স্ক্যাটাৰিং এক্সপেৰিমেন্টৰ ওপৰত ডিপেন্ড কৰি নিউক্লিয়াছটোৰ সাইজ ডিটাৰমাইন কৰোতে আমি দেখিলো যে যেটো ভলিউম থাকিব নিউক্লিয়াছটোৰ যেটো ভলিউম হ'ব ভলিউমটো মাস নাম্বাৰৰ লগত প্ৰপৰ্চনেল হ'ব ভলিউম ইজ প্ৰপৰ্চনেল টু দা মাস নাম্বাৰ যেহেতু নিউক্লিয়াছটোৰ আমি স্ফেৰিকেল শেপ বুলি ধৰি লৈছো গতিকে তাৰ স্ফেয়াৰ এটা ভলিউম কিমান হয় 4/3 পাই r কিউব এটো হৈছে মাস নাম্বাৰ ঠিক আছে সো এই যেটো ইকুৱেচন আছে এই ইকুৱেচনটোকে আমি অকমান সিম্পলিফাই কৰি লিখিব পাৰো r = r0 1/3 এই যেটো r কিউব আছে এই r কিউবটো তুমি এলিমিনেট কৰিলে কি লিখিব লাগিব এটো সাইডে 1/3 লিখিব লাগিব ইয়াতে যেটো r0 লিখিছো r0 তো হৈছে এটা কনস্ট্যান্ট কোয়ান্টিটি তোমালোকে জাস্ট এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল এটো এটা ইউজ ডেৰিভেশন এই ডেৰিভেশনটো কৰোতে আমাক বিভিন্ন ধৰণৰ ম্যাথমেটিক্যাল টার্মস ইয়াতে ৰিলেট হৈ আছে সো আমি ইমানখিনি শিকিবলৈ নাযাওঁ তোমালোকে যেতিয়া ডাঙৰ হবা নিউক্লিয়াৰ ফিজিক্স পঢ়িবা তেতিয়া এটো কেনেদৰে ডেৰাইভ কৰিছে তেতিয়া গম পাবা এটো বহুত এটা ডাঙৰ ক্যালকুলেশন হয় সো আমি সিম্পলি জানিব লাগে নিউক্লিয়াছ এটাৰ যেটো ভলিউম হ'ব হি মাস নাম্বাৰৰ লগত কি হ'ব প্ৰপৰ্চনেল হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল টু দা মাস নাম্বাৰ ঠিক আছে আৰু যেটো ৰেডিয়াস হ'ব ৰেডিয়াস আৰু মাস নাম্বাৰৰ লগত এটা ৰিলেশন আছে সেই ৰিলেশনটো হৈছে r = r0 a to the power 1/3 where r is a proportionality constant and the value of this constant is r0 or value to hoise kiman r0 = 1.2 into 10 to the power -15 meter equal 1.2 fermi ইয়াতে সোয়াসুন যেটো r0 আছে r0 তো কিহৰ লগত ডিপেন্ড কৰিছে বুলি কৈছে মাসটোৰ লগত ডিপেন্ড কৰিছে আকৌ মাসটো কাৰ লগত ডিপেন্ড কৰিছে কৈছে ভলিউমৰ লগত ডিপেন্ড কৰিছে সো ইয়াতে এনেকুৱা ধৰণৰ হৈ আছে v is proportional to r is proportional to a সো যেতিয়াই তোমাৰ এটমিক মাস নাম্বাৰ বাঢ়ি যাব ৰেডিয়াস ইমানেই বাঢ়িব ৰেডিয়াস যিমানেই বাঢ়িব ভলিউম হিমানেই বাঢ়িব ঠিক আছে সো তেনে হলে আমি কি গম পালো ইয়াৰ পৰা সোৱাচোন this means that volume of the nucleus which is proportional to r cube is proportional to a thus the density of a nucleus is constant independent of mass number for all nuclei মানে কথাটো হৈছে কি ভলিউমটো যেতিয়া মাস নাম্বাৰটো বাঢ়ি যাব ভলিউমটো হিমানেই বাঢ়িব সো ডেন্সিটি ইকুয়াল কিমান আছিল ডেন্সিটি rho ইকুয়াল কিমান আছিল এটমিক মাস নাম্বাৰ ডিভাইডেড বাই ভলিউম এই a ভ্যালুটো যদি তোমাৰ যিমানে ধৰলো আমি a ভ্যালুটো আছিল 6 ভলিউমটো আছিল 2 ইকুয়াল কিমান হ'ব 3 নেক্সট কি কৰা এটমিক মাসটো ধৰলো 12 হ'ল 12 হোৱাৰ লগে লগে এটো প্ৰপৰ্চনত বাঢ়ি যাব ভলিউমটো বাঢ়িব নহয় ভলিউমটো 4 হৈ গ'ল তেতিয়া কিমান হ'ব এগেইন 3 হ'ব সো সোৱাচোন এটমিক মাস নাম্বাৰটো যিমানে বাঢ়িব ভলিউমটো হিমানে বাঢ়ি গৈছে সো ইয়াৰে যেটো ডেন্সিটি হ'ব ডেন্সিটিটো কনস্ট্যান্ট থাকিব সো নিউক্লিয়াছৰ যেটো ডেন্সিটি হ'ব হেতু
অলমোস্ট কনষ্টেণ্ট হ'ব এই কনষ্টেণ্ট কি কাৰণে হ'ব যেটো ভলিউম হ'ব ভলিউম আৰু মাছ নাম্বাৰ এইকেইটা প্ৰপোৰ্চনেল হয় মাছ নাম্বাৰটো যিমানেই বাঢ়িব ভলিউমটো সিমানেই বাঢ়িব therefore ইহঁতৰ ডেন্সিটিটো অলমোস্ট কনষ্টেণ্ট হৈ থাকিব ঠিক আছে সো এই ফৰ্মুলাটোৰ ওপৰত ডিপেন্ড কৰি তোমালোকক কেতিয়াবা কোৱেশ্চন সুধিব পাৰে আৰু এনেকুৱা কোৱেশ্চন তোমালোকৰ যিবিলাক আগৰ এক্সাম বিলাক 2009 2010 এইবিলাক এক্সামত তোমালোকক সুধিছে ইয়াৰ ওপৰত শৰ্ট কোৱেশ্চন সো আমি নেক্সট স্লাইডত চাওঁ নেক্সট টপিকটো আছিল নিউক্লিয়াৰ ফোৰ্স সো নিউক্লিয়াছ আছে নিউক্লিয়াছৰ ভিতৰত কি আছে নিউক্লিয়াছৰ ভিতৰত আছে তোমাৰ পটন নিউক্লিয়াছৰ ভিতৰত আছে নিউটন ইহঁতৰ মাজত ইন্টাৰেকশন আছে নে নাই বা পটনৰ মাজত ইন্টাৰেকশন কেনেকুৱা হ'ব ইহঁতৰ মাজত ফোৰ্স যেটো ফোৰ্স থাকিব মানে নিউক্লিয়াছটোৰ ভিতৰত কি থাকিব পটন আৰু নিউটনছ বিলাক থাকিব ইহঁতকটো বান্ধি ৰাখিব লাগিব যেটো ফোৰ্সে বান্ধি ৰাখিব হেতু ফোৰ্সকে আমি কি বুলি কম নিউক্লিয়াৰ ফোৰ্স বুলি কম সো এই নিউক্লিয়াৰ ফোৰ্সৰ যেটো প্ৰপাৰ্টি এই প্ৰপাৰ্টিটো কি হ'ব আমি এসএস ফাৰ্স্ট ইয়াৰতে অলৰেডি পঢ়ি আহিছো কি নিউক্লিয়াৰ ফোৰ্সটো হৈছে আটাইতকৈ ষ্ট্ৰংগেষ্ট ফোৰ্স ইন নেচাৰ এটো আমি পঢ়ি আহিছো এসএস ফাৰ্স্ট ইয়াৰত এসএস ফাৰ্স্ট ইয়াৰত আমি কি পঢ়িছিলো ফান্ডামেন্টাল ফোৰ্সৰ বিষয়ে পঢ়িছিলো ফান্ডামেন্টাল ফোৰ্স চাৰিটা আছিল এই চাৰিটা ফান্ডামেন্টাল ফোৰ্সৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট ফোৰ্সটো আছিল কি নিউক্লিয়াৰ ফোৰ্স আৰু এই নিউক্লিয়াৰ ফোৰ্সটোৱে কি কৰে পটন আৰু নিউটন বিলাকক নিউক্লিয়াছত বান্ধি ৰাখে সো এই যেটো নিউক্লিয়াৰ ফোৰ্স আছে তাৰ কেটামান ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ আছে এটো হৈছে কি শৰ্ট ৰেঞ্জ অ্যাট্ৰাকটিভ ফোৰ্স ই ভেৰি স্মল ৰেঞ্জত অলমোস্ট 10 টু দি পাৱাৰ তোমাৰ -10 মিটাৰ or 10 to the power -14 meter ৰেঞ্জত হে কি কৰিব ইন্টাৰেক্ট কৰিব ভেৰি শৰ্ট ৰেঞ্জ ফোৰ্স আৰু এটো কৈছে কি নন সেন্ট্ৰেল এণ্ড নন কনজাৰভেটিভ ঠিক আছে এই কনজাৰভেটিভ ফোৰ্স নহয় এটো নন সেন্ট্ৰেল বুলি কৈছে ইন্ডিপেন্ডেন্ট অফ চাৰ্জৰ ওপৰত ডিপেন্ড নকৰে আৰু কি কৈছে নিউক্লিয়াৰ ফোৰ্সটো হৈছে স্যাচুৰেটেড ইফেক্ট দেখুৱা এটা ফোৰ্স মানে এটা টাইমৰ পাছতে কি হ'ব কনষ্টেন্ট হৈ যাব স্যাচুৰেশন হৈ যাব আৰু বাহি না যায় তাৰ কাৰণে কি বুলি কৈছে দিস মিন্স দ্যাট নিউক্লিয়নছ ইন্টাৰেক্ট অনলি উইথ নাইবাৰিং নিউক্লিয়নছ মানে ওচৰত থকা নিউটন পটন বিলাকেহে ইন্টাৰেক্ট কৰিব সাপোজ ইয়াতে এটা পটন আছে ইয়াতে এটা নিউটন আছে ইহঁত দুটাৰ মাজতে ইন্টাৰেকশন হ'ব ইয়াতে আৰু এটা যদি নিউটন থাকে এই পটনটো ইয়াৰ লগত আহি ইন্টাৰেকশন নকৰে ওচৰত থকাটো লগতহে কৰিব ঠিক আছে আৰু এই যেটো শৰ্ট ৰেঞ্জ ফোৰ্স নিউক্লিয়াৰ ফোৰ্সটো যেটো শৰ্ট ৰেঞ্জ অ্যাট্ৰাকটিভ ফোৰ্স ই যেহেতু স্যাচুৰেটেড ইফেক্ট দেখালে হেতু কাৰণে নিউক্লিয়াৰ যেটো বাইন্ডিং এনাৰ্জি থাকিব পাৰ নিউক্লিয়ন হেতু অলমোস্ট কনষ্টেন্ট থাকিব ঠিক আছে নিউক্লিয়াৰ যেটো ফোৰ্স থাকিব ই স্যাচুৰেটেড হ'ব ই শৰ্ট ৰেঞ্জ ফোৰ্স হ'ব যাৰ কাৰণে বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন অলমোস্ট কনষ্টেন্ট হ'ব ঠিক আছে সো এই প্ৰপাৰ্টি কেটা কেতিয়াবা তোমালোকক লিখিবলৈ দিয়ে এবাৰ 2025 ৰ যেটো এক্সাম হল এই এক্সামটো তোমালোকক সুধিছিলে যে নিউক্লিয়াৰ ফোৰ্সৰ দুটা প্ৰপাৰ্টি লিখা হয়তো নেক্সট এক্সামত তোমালোকক আহিব পাৰে যে ইয়াৰ পৰা ধৰি লোৱা তোমালোকক সুধি দিব পাৰে যে নিউক্লিয়াৰ ফোৰ্স ইজ এ শৰ্ট ৰেঞ্জ অ্যাট্ৰাকটিভ ফোৰ্স ট্ৰু অৰ ফলছ তেনেকৈ সুধি দিলে তোমালোকে লিখিব লাগিব যে ইয়েস ইট ইজ এ শৰ্ট ৰেঞ্জ ফোৰ্স দ্যাট ইজ ট্ৰু ওকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সো এতিয়া আমি চাও এটা নিউমেৰিকেল প্ৰবলেম এই প্ৰবলেমটোত খুদিছে কি দুটা আমাৰ নিউক্লিয়াই আছে যাৰ মাস নাম্বাৰটো কোনটো ৰেশিওত আছে 1:27 what is the ratio of their nuclei এটা কি কৈছে দুটা নিউক্লিয়াছ আছে নিউক্লিয়াছ দুটাৰ এটা মাস নাম্বাৰ 1 আছে আৰু আনটো মাস নাম্বাৰ কিমান আছে 27 এতিয়া আমি উলিয়াব লাগে r1 r2 এটা ৰেশিও টু উলিয়াব তাৰ কাৰণে আমি কোনটো ফৰ্মুলা ইউজ কৰিম r equal r0 a to the power 1/3 সো আমি যেটো ফার্স্ট নিউক্লিয়াই লৈছো তাৰ মাস নাম্বাৰ কিমান আছিল a1 সো r1 ইকুৱেল কিমান হ'ব r0 a1 1/3 ইয়াৰ r0 ইয়াৰ ভ্যালু কিমান a1 1 1/3 সো r1 ইকুৱেল তোমালোকে কিমান পাবাগে r0 ঠিক আছে
সো আমি নেক্সটটোত চাওঁ r2 r0 a2 1/3 r0 a2 ইকুৱেল কিমান আছিলে 27 1/3 সো 27 টোক আমি কি লিখিব পাৰো এনেকৈ লিখিব পাৰো নে 3 পাৱাৰ 3 লিখিলে মানে কি হ'ব এটো মই অলপ কৰি দিছো এই 3 টো আৰু এই 3 টো ক্যান্সেল যাব সো এটো 3 r0 হ'ব সো ইহঁতৰ ৰেশিওটো কিমান হ'ব এতিয়া r1 ডিভাইডেড বাই r2 যদি কৰা ৰেশিও কিমান হ'ব r1 ইকুৱেল কিমান পাইছিলো আমি r0 r2 ইকুৱেল কিমান পালো নট সো ইহঁতৰ ৰেশিও কিমান হ'ব এতিয়া কোৱাচোন r1:r2 ইকুৱেল কিমান হ'বগে 1:3 সো এনেকৈ তোমালোকে কৰিব লাগিব এই কোৱেশ্চনটো তোমালোকৰ আহিছিলে 2012 এটো এক্সামত আহিছিল ঠিক আছে হয়তো আশা ৰাখিছো 2000 তোমালোকৰ 26 ত যেটো এক্সাম হ'ব হেতুটো আহিব পাৰে সো এনেকুৱা কোৱেশ্চন তোমালোকে পাব পাৰা ঠিক আছে এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটা কোৱেশ্চন আহিব পাৰে সোৱা এটো write any two characteristics of nuclear force এটো 2025 ত আহিছিল হয়তো এবাৰো আহিব পাৰে ঠিক আছে তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কেনেকৈ লিখিব লাগিব সোৱা write any two characteristics of nuclear force ইয়াৰে মই ইয়াতে তিনটা লিখিছো তোমালোকে দুটা লিখিলে হ'ব তোমালোকে লিখিব লাগিব যে it is a short range attractive force non central non conservative force independent of charge তোমালোকে ইয়াৰ তিনটাৰ ভিতৰত যিকোনো দুটা লিখি দিলে হ'ব 2 মাৰ্কস থাকিব 2 মাৰ্কস পাই যাবা ঠিক আছে সো আশা ৰাখিছো তোমালোকে এই টপিক কেটা বুজি পাইছা আৰু এই টপিক কেটাৰ পৰা তোমালোকক শৰ্ট কোৱেশ্চন আহিব পাৰে ম্যাক্সিমাম আহিলে তোমালোকৰ 2 মাৰ্কসৰ কোৱেশ্চন আহিব এই টপিক দুটাৰ পৰা সো তোমালোকে এই টপিক দুটা ভালকে পঢ়িবা ৰিভাইজ কৰিবা কিবা যদি বুজি নাই পোৱা তেনে হলে মোক কমেন্ট কৰি জনাবা আৰু মোৰ যদি ভিডিও বিলাক ভাল লাগিছে তেনে হলে তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো আজিলৈ আহিছো থ্যাংক ইউ